Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাস 8ৰ হিন্দী বুক সুবুত ভাৰতীৰ চেপ্টাৰ 1 ও শক্তি হামে দো। ইয়াৰ আমি কোৱেশ্চন এনসাৰ সমূহ পঢ়ি আছিলোঁ। এই যেটো প্ৰাৰ্থনা আছে এইটো আমি অলৰেডি আপলোড কৰিছোঁ। ইয়াৰ এটা পাৰ্ট কোৱেশ্চন এনসাৰ আপলোড কৰিছোঁ। আজি হ'ব সেকেন্ড আৰু লাষ্ট পাৰ্ট কোৱেশ্চন এনসাৰৰ। सो क्वेश्चन नंबर 4 पर स्टार्ट हो। जीवन शुद्ध और सरल हो ऐसी इच्छा क्यों उत्पन्न हुई। जिजन कवि आছিলে कविয়ে জীৱনটোক শুদ্ধ আৰু সৰল বনাব লাগে বুলি কিয় ভাবিছিল। एंसर হৈছে जीवन शुद्ध और सरल हो ऐसी इच्छा कवि को इसलिए उत्पन्न हुई ताकि कवि पवित्र प्रेम सबको बरसा सके। যেতিয়া জীৱন সৰল হয়, জীৱন শুদ্ধ হয়, তেতিয়া মানুহে কি কৰিব পাৰে, মৰম ভালপোৱা চাৰিওফালে বিলাব পাৰে। যেনেকুৱা ৰস মানুহে বিলায় ঠিক তেনেদৰে। क्वेश्चन नंबर 5, अपनी आन बान और मर्यादा का पालन कवि को आवश्यक क्यों है। নিজৰ মান সন্মান মৰ্যাদা পালন ৰখাৰ কাৰণে বজাই ৰখাৰ কিয় প্ৰয়োজন হয় কবিৰ কাৰণে। एंसर হৈছে अपनी आन बान और मर्यादा पालन करके देश और जाति के लिए जान देना चाहते थे, इसीलिए आवश्यक है। কবিয়ে কি বিচাৰিছিলে যে নিজৰ মান সন্মান আৰু মৰ্যাদাৰ সৈতে তেওঁ নিজৰ দেশৰ আৰু নিজৰ জাতিৰ কাৰণে জীৱন উৎসৰ্গা কৰিব বিচাৰিছিলে। সেই কাৰণে তেওঁ কি কৰিছিলে যে আন বান আৰু মৰ্যাদা বজাই ৰখাৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিলে। কাৰণ নিজৰ যিটো মান সন্মান আছে সেইটোৱে কি হয়, এজন ব্যক্তিৰ মান সন্মান মানে দেশৰ মান সন্মান। नेक्स्ट क्वेश्चन नंबर 6। क्वेश्चन नंबर 6 कैसे कवि प्रभु से वंदना की अंतिम पंक्ति में क्या निवेदन कर रहे हैं। जिटू वंदना আছে, जिटू कविता আছে, कवितार लास्टत कविয়ে ঈশ্বৰৰ পৰা কি বিচাৰি प्रार्थना কৰিছে। एंसर হৈছে कवि ने प्रभु से वंदना की अंतिम पंक्ति में अपना मान सम्मान मर्यादा का पालन करके जिस देश में जन्म लिया उस देश और जाति के लिए अपना जीवन बलिदान करने की निवेदन कर रहे हैं। लास्टत কি কৈছে কবিয়ে, লাস্টত কৈছে যে কবিৰ যাতে মান সন্মান মৰ্যাদা ঈশ্বৰে বজাই ৰাখে আৰু কবিয়ে যিখন দেশত যিখন জাতিত জন্ম লৈছে সেই দেশ আৰু জাতিৰ কাৰণে যাতে নিজৰ জীৱন উৎসৰ্গা কৰিব পাৰে। 7 निम्नलिखित भाव वाली पंक्तियाँ प्रार्थना में से सुनकर लिखिए। তলত এটা ভাৱ দিয়া আছে, তাৰমানে কবিতাৰ এটা ভাৱ এটা অৰ্থ দিয়া আছে, সেইটো কবিতাৰ পৰা লিখিব লাগে যে এই ভাৱটো কোনটো অংশৰ হয় কবিতাৰ। সো দিয়া আছে हम असहाय असमर्थ बलहीन बेचैन व्यक्तियों की तन मन से सेवा करें और उनकी सेवक बनकर देख दर्द पीड़ा क्लेश सब दूर करे। सो ইয়াতে কি কৈছে যে আমি যিবোৰ অসহায় মানুহ আছে, যিবোৰ বল নথকা মানুহ আছে, সেইবোৰ মানুহক সহায় কৰি পেলাই এই মানুহবোৰৰ এই অসুবিধাসমূহৰ পৰা যাতে মানুহসমূহক দূৰ কৰি ৰাখিব পাৰোঁ। সো এইটো কবিতাৰ কোনটো অংশত আছে লিখিব লাগে। सो एंसर হৈছে हम दिनहीन निवलो बिकलो की सेवक बन संताप हारे। আমি যাতে দিনে ৰাতিয়ে যিবোৰ দুৰ্বল যিবোৰ দুখী মানুহ আছে সেইবোৰ মানুহৰ সেৱা কৰি পেলাই সেই মানুহবোৰৰ মানসিক দুখ যাতে দূৰ কৰিব পাৰোঁ। এইখিনি কৈছে, এইখিনি ৰাইমছৰ ভাৱ হয় এইখিনি। सो नेक्स्ट আছে धोखेबाजी घमंड जलन दिखावा झूठ और अन्याय से प्रत्येक पल रात दिन दूर रहे। सो যিবোৰ ধোখেবাজি আছে, মানুহক ফাঁকি দিয়া, অহংকাৰ কৰা, মানুহৰ ভাল দেখিব নোৱাৰা, তাৰপিছত মিছা কথা কোৱা, দিখাৱা কৰা, এইবোৰ অন্যায় কৰা, এইবোৰৰ পৰা যাতে দূৰত থাকিব পাৰে। এইখিনি কবিতাৰ কোনটো লাইনত আছে। সো एंसर হৈছে सल दम्भ दिवेश पाखंड झूठ अन्याय से निशी दिन रात दूर रहे। এইখিনি
অংশৰ মানে হৈছে এইটো যে ধোকেবাজি ঘমণ্ড জলন দিখাवा झूठ और अन्याय से प्रत्येक पल रात दिन प्रत्येक সময়ত ৰাতি দিন যাতে দূৰত থাকিব পৰা যায়। তাৰপিছত কুৱেশ্যনত দিয়া আছিলে ভাষা কি বাত নাম্বাৰ 1ত কিছুমান শব্দ উচ্চাৰণ কৰিব দিছে। নাম্বাৰ 2 আছিল নিম্নলিখিত अनुखार को स्वर रहित पंचम वर्ण में बदलिए। तলত কিছুমান শব্দ দিয়া আছে ইহঁতক পঞ্চম বৰ্ণত চেঞ্জ কৰিব লাগে, সলনি কৰিব লাগে। এটা আছে ডম্প। ডম্পক যদি তুমি এই অনুখাৰ আঁতৰাই পেলাই লিখা তেনেহ'লে হ'ব কি দ আৰু দুটা ম ডম্প। সন্তাপ, সন্তাপত এইটো যদি তুমি আঁতৰাই দিয়া অনুখাৰ তেতিয়াহ'লে ন এটা দিব লাগিব তৰ লগত। পাখণ্ড, পাখণ্ডৰ পৰা আঁতৰাব বিচাৰিলে এতিয়া ডৰ লগত যে এইটো মধিনিয়ান ন যিটো আছে মধিনিয়ান নটো এড কৰিব লাগিব। তাৰপিছত আছিল বন্ধু, বন্ধুৰ লগত ন এড কৰিব লাগিব। নাম্বাৰ 3 দো पर्यायवाची শব্দ লিখে। দুটা দুটা একে অৰ্থ বুজোৱা শব্দ লিখিব লাগে। দয়ানিধে, দয়ানিধে মানে কি ঈশ্বৰ। চ' पर्यायवाची শব্দ হ'ব পাৰে প্ৰভু, ভগৱান। তাৰপিছত আছে জীৱন, জীৱন হয় প্ৰাণ, জিন্দগী। তাৰপিছত আছে সেৱক, সেৱক হ'ব পাৰে দাস, গোলাম, সুধা, অমৃত, অমৃত। সেকেণ্ড হৈছে पर्यायवाची শব্দ। চ' ইয়াতে আমাৰ চেপ্টাৰ 1 কমপ্লিট হৈ গ'ল হিন্দীৰ। ছায়েন্সৰো ভিডিঅ' আপলোড কৰা হৈছে, যদি চোৱা নাই চাই ল'বা। আৰু এতিয়ালৈকে যদি চেনেল ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।